हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো বৰ্তা বেংকত চাকৰিৰ পদ মুকলি হৈছে 4000 টা খালী পদ এপ্ৰেন্টিছशिপ ভ্যাকেন্সি তো আহক বিশেষভাৱে চাও बैंक ऑफ बड़ौदा रिक्रूटमेंट 2025 नेम ऑफ पोस्ट एप्रेंटिस नंबर ऑफ पोस्ट 4000 स्टेट वाइज वैकेंसी आंध्र प्रदेश ইয়াত আছে 59টা আসাম ইয়াত 40টা বিহার 120টা চণ্ডীগড় ইউটি 40টা ছত্তীশগড় ইয়াত 76টা দাদৰা আৰু নগৰ হাভেলি ইউটি ইয়াত আছে 7টা দিল্লী ইউটি 172টা গোয়া 10টা গুজরাট 573টা হরিয়ানা 71টা জম্মু আৰু কাশ্মীৰ ইউটি 11টা झारखंड 30টা कर्नाटक 537টা केरला 89টা मध्य प्रदेश 94টা महाराष्ट्र 388টা मणिपुर 8টা मिजोराम 6টা उड़ीसा 50টা पाडुचेरी यूटी 10টা पंजाब 132টা राजस्थान 320টা तमिलनाडु 223টা तेलंगाना 193টা उत्तर प्रदेश 558টা उत्तराखंड 30টা वेस्ट बेंगल 153টা एलिजिबिलिटी क्राइटेरिया ऑफ बैंक ऑफ बड़ौदा रिक्रूटमेंट बयसर सीमा 18 পৰা 28 বছৰ 1 ফেব্ৰুৱাৰী 2025 পৰা कैटेगरी वाइज बयसर ৰেহাই আছে एससी কাৰণে 5 বছৰ एसटी কাৰণে 5 বছৰ ओबीसी एनसीएल 3 বছৰ पीडब्ल्यूबीडी यूआर ईडब्ल्यूएस ৰ কাৰণে 10 বছৰ पीडब्ल्यूबीडी ओबीसी कारण 13 বছৰ पीडब्ल्यूबीडी एससी एसटी कारण 15 বছৰ एजुकेशन क्वालिफिकेशन शिक्षित विश्वविद्यालयर পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃত যিকোনো সমতুল্য অৰ্হতা থাকিব লাগিব আৰু এইটো এপ্লিকেশন কৰোতে ফিস পে কৰিব লাগিব कैटेगरी वाइज पीडब्ल्यूबीडी কাৰণে 400 টকা প্লাস জিএসটি এসসি এসটি ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে 600 টকা প্লাস জিএসটি ইউআর ইডব্লিউএস ওবিসি ৰ কাৰণে 800 টকা প্লাস জিএসটি আৰু এইটো অনলাইন কৰাৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব इम्पोर्टेंट डेट ऑफ बैंक ऑफ बड़ौदा वैकेंसी 2025 और ये ऑनलाइन स्टार्ट होइसे 19 फेब्रुवारी 2025 পৰা और यार लास्ट डेट 11 मार्च 2025 লৈ থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে लाइक करिब बंधुबर्गर লগত शेयर करिब যাতে সকলে গম পায় और चैनलटक सब्सक्राइब करि काषत बेल आइकनটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত ভিডিওটো কেনে লাগিছে কমেন্ট কৰি জনাব তো আজিৰ ভিডিও এইখিনিয়ে আছিল